নমস্কাৰ আজি হৈছে 16 ফেব্ৰুৱাৰী দিন সোমবাৰ আৰু এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেবোৰ নিউজ প্ৰতিদিনে চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ এক অভিযোগ উত্থাপন হৈছে আৰু কাই আজি উচ্চতম ন্যায়ালয়ত শুনানি হ'ব গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ আৰু মিয়াক লৈ কেইবাটাও তুচ্ছ-তাচ্ছিল্য কৰিছিল মিয়াক লৈ ঘৃণামূলক মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক বিতৰ্কৰ সৃষ্টি হৈছিল 7 ফেব্ৰুৱাৰীত অসম বিজেপিয়ে শ্বেয়াৰ কৰিছিল এটা বিশেষ ভিডিঅ' আৰু এই ভিডিঅ'ক লৈ কেইবাখনো আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থকা গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি এই মুহূৰ্তত দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিয়া মাইকিক চুমা খালে অসমৰ উন্নয়ন হ'ব নেকি মৰাণৰ ALF প্ৰজেক্টক লৈ তুলনা মন্তব্য কৰিছে শ্ৰী যোগেন মোহনে অখিল গগৈয়ে যদি এনেধৰে নেগেটিভ চিন্তাবোৰ উঠি অহা নৱপ্ৰজন্মৰ মূৰত সোমাই দিয়ে তেনেহলে অসমখন পিছুৱাই যাব তেওঁ ক'লে অসম যিদৰে আগুৱাই গৈ আছে এনে কাৰ্য কৰি থাকিলে আমি কেতিয়াও অসমক আগুৱাই লৈ যাব নোৱাৰিম দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ দিনটোত উদ্বোধন কৰিছিল এটা উত্তৰ গুৱাহাটীৰ সংযোগী দলং আৰু 24 ঘণ্টা নহওঁতে এই দলঙৰ প্ৰকাণ্ড ফাট মেলিছে হঠাৎ ইটোৰ পিছত সিটো প্ৰকাণ্ড ফাট মেলিছে এই দলংখনত পবিত্ৰ শিৱৰাত্ৰিৰ দিনাই ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা দেৱেন্দ্ৰনাথ নামৰ এগৰাকী লম্পট যুৱকে এগৰাকী কিশোৰীৰ সৈতে কৰিছে এক কুকাণ্ড এই কুকাণ্ড কৰাৰ পাছতেও কিশোৰীগৰাকীক হত্যাৰ চেষ্টাও কৰিছিল লংকাৰ কাকিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ইতিমধ্যে লম্পটজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰ এইবাৰ পাকিস্তানক দুলিচ্ছাত কৰি ইতিহাস ৰচিছে টিম ইণ্ডিয়াই পাকিস্তানৰ ওচৰত 61 ৰানত জয়লাভ কৰিছে টিম ইণ্ডিয়াই ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান এইবাৰ অসমত 5 লাখ বিঘা ভূমিত চলিব এক ভয়ংকৰ উচ্ছেদ অভিযান চৰ চাপৰিৰ মাটিত চলিব উচ্ছেদ অভিযান আৰু চৰ চাপৰিৰ মাটি লাভ কৰাৰ পাছতেই দুখীয়াসকলক বিলাই দিব হিমন্ত বিশ্ব শৰ্মাই এবাৰ অখিল আব্দুৰ ৰছিদ মণ্ডলে যোগদান কৰিব আৰডিত আনফালে মংগলবাৰে চেয়াৰমেন আলীয়ে যোগদান কৰিব ৰাইজৰ দলত অসমত হ'ব নতুনকৈ 4টা এয়াৰপোৰ্ট হয় দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ অসমত পুনৰ 4খনকৈ এয়াৰপোৰ্ট অথবা বিমানবন্দৰ নিৰ্মাণ হ'ব মাজুলী উমৰাংচু ডিফু আৰু মানাসত নিৰ্মাণ হ'ব নতুনকৈ বিমানবন্দৰ আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য